শূন্যতাৰ মাজত জুবিন দা। কথা ইফতাউৰ আলম। পাঠ ৰিয়ানজ্যোতি শৰ্মা। আপুনি গুচি গ'ল। এই তিনিটা শব্দৰ উচ্চাৰণ কৰিলে বুকুৰ মাজত ব্ৰজ্ৰপাত সৰে। যেন সুৰহীন হৈ পৰে আকাশ, যেন কাঢ়ি লোৱা হয় হৃদয়ৰ সকলো আশা। আপুনি আছিল শৈশৱৰ সপোন, কৈশোৰৰ উন্মাদনা, যুৱকৰ সাহস, বৃদ্ধৰ সান্তনা। আপুনি আছিলে প্ৰতিটো গোপন অনুভৱৰ ভাষা। আপুনি কোৱাৰ দৰে কোনো ধৰ্ম নাই, কোনো জাতি নাই। ঠিক তেনেদৰে জাতি ধৰ্ম পাহৰি গঢ়িলে অসমৰ জনতাই পৃথিৱীৰ চতুৰ্থ বৃহত্তম সমদল কেৱল আপোনাৰ বাবে। আপোনাৰ মায়াবিনীৰ সুৰেৰে বিশ্ব মঞ্চ কঁপাই দিলে। অসমীয়া নাম বিশ্ব মঞ্চত উজ্জ্বল, স্বাভিমান জ্যোতিৰে উজ্জ্বলিত আমাৰ অসম। আপুনি গীতৰ মাজেৰে দিছিলে প্ৰেমৰ বিষাদ, যুৱকৰ দুঃসাহস, মাকৰ কান্দোন, প্ৰেমিকাৰ অপেক্ষা, হৃদয়ৰ হাহাকাৰ। আপুনি আছিল প্ৰতিটো ঘৰৰ শব্দ, প্ৰতিটো হৃদয়ৰ প্ৰাৰ্থনা। আপুনি গুচি গ'ল, কিন্তু গঢ়ি থৈ গ'ল এখন নতুন অসম। যি অসমে জাতি ধৰ্ম পাহৰি একতাবদ্ধ, স্বাভিমানী জীয়াবলৈ শিকিলে। প্ৰজন্মে প্ৰজন্মে চকুপানীৰ মাজেৰে বৈ থাকিব আপুনি। গীতৰ মাজেৰে শ্ৰদ্ধা জনাব, শব্দৰ মাজেৰে আপোনাক চিৰজীৱী কৰি ৰাখিব। জুবিন দা, আপুনি নিশেষ নহয়, আপুনি অমৰ। প্ৰতিটো নিশাহত, প্ৰতিটো উশাহত, প্ৰতিটো অসমীয়াৰ হৃদয়ত। শূন্যতাৰ মাজতো আপুনি আছে জীয়াই, আমাৰ গানত, আমাৰ কান্দোনত, আমাৰ হাঁহিত, আমাৰ অসমত। ধন্যবাদ।